মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক পঢ়াবলৈ ওলাইছো মানৱ বন্দনা কবিতাটো। কবি চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। তেখেত ৰোমান্টিক যুগৰ কবি। কবিৰ বিষয়ে আমি পিছত চাম। কবিতাটোৰ বিষয়ে তোমালোকক পঢ়াব খুজিছো যে তেখেত ৰোমান্টিক যুগৰ ধল চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া কবিতালৈ বোৱাই আনিছিল। এই কবিজনাৰ এটি কবিতা, সুন্দৰ কবিতা মানৱ বন্দনা। এইটো প্ৰতিমা কবিতা পুথিখনৰ পৰা লোৱা হৈছে। প্ৰতিমা কবিতা পুথিখন কবিৰ সৰু কবিতা পুথি, কিন্তু সৰু হলেও ইয়াক নিভাজ সোণৰ বুলিব পাৰি। তাৰমানে এই কবিতা পুথিখনৰ মানদণ্ড একদম সোণৰ, যেনেধৰণে মূল্যৱান, তেনেকে এই কবিতা পুথিখনো অতি মূল্যৱান। ইয়াৰ কবিতাবিলাকৰ গুৰুত্ব যথেষ্ট। সৰু হলেও ইয়াক নিভাজ সোণৰ বুলি পৰৱৰ্তী কবিসকলে আখ্যা দি গৈছে, সমালোচকসকলে আখ্যা দিছে। মানৱ বন্দনা, মানুহৰ জয়গান এই কবিতাটোত গাইছে যে আমি মানুহ আহিছো আকৌ গৈছো, তাৰমানে মৰিছো, মৃত্যু হয়, আকৌ মৃত্যুৰ পিছত মানুহে জন্ম লয়। এনেকে মানুহ আহিছে গৈছে, মানুহ ময়াপী জীৱ। এখন মানুহৰ ময়াপী জীৱ এই পৃথিৱীত আছে। মানুহৰ সুতৰ অন্ত নাইকিয়া। আজি আমি মৰিলেও কালিলৈ আমাৰ কোনো চিনচাপ নাথাকিব। মানুহৰ সুতৰ অন্ত নাইকিয়া। এনেকে মানুহ আহি থাকিব, গৈ থাকিব। মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? এই মৰত মানে পৃথিৱীখনক মানুহৰ সুতৰ অন্ত নাইকিয়া বুলি কৈছে কবি। আৰু মানৱী জনম দিয়া অতুৱাই মানৱী কৰম ফুটে। কবিতাটো মই পঢ়িম। গতিকে গোটেই মানুহৰ জয়গান এই কবিতাটোত গাইছে। উদাৰ মানৱতাবোধ প্ৰকাশ পোৱা এই মানৱ কবিতাটোৰ মাজেৰে কবিয়ে মানুহৰ জয়গান, সুন্দৰ জয়গান গাইছে। আৰু এই পৃথিৱীখন যে মানুহে যদি কৰো বুলি ক'লে স্বৰ্গতকৈও অধিক সুখদায়ক কৰি তুলিব পাৰে। মানুহে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাই কৰি গঢ়ি তুলিব পাৰে। যে স্বৰ্গতো অধিক সুখৰ ঠাই বুলি মানুহে ভাবিব পাৰে। তাৰ স্বৰ্গত সুখ থাকে বুলি মানুহে ভাবে, কিন্তু স্বৰ্গতকৈ অধিক সুখ এই মৰ্ত্যতে মানুহে লাভ কৰিব পাৰে। মানৱ বন্দনা, আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? যে মানুহ আহিছে, জন্ম লৈ আছে, মানুহে গৈ আছে, মৃত্যু হৈ আছে। তাৰমানে মানুহ ময়াপী জীৱ, মানুহ ময়াপী জীৱ। তাৰমানে এই মায়া মোহ এইবিলাকত ভৰি থকা মানুহ জীৱ। মানুহে গম নাপায় যে মই মৃত্যু জন্ম লৈছো, গতিকে এদিন মই মৰিমেই, এই বুলি মানুহেতো কেতিয়াও ভাবি নাথাকে। গতিকে মানুহক কি লাগে? গোটেই বস্তুবিলাক লাগে লাগে লাগে, এনেকুৱা মানে মায়া, সংসাৰৰ মায়াত মানুহ মজি থাকে। মানুহ ময়াপী জীৱ বুলি কৈছে। যে সংসাৰৰ যিবিলাক মায়া, গোটেই মায়াত মানুহ মজি থাকে। যে মানুহৰ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? মানুহৰ সুত, যিটো সুত, মানুহ জন্ম হৈছে, তাৰপিছত মৰিছে, আকৌ জন্ম হৈছে, মৰিছে, এই সুতটো কেতিয়াও শেষ হোৱা নাই। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? এই মৰতখন, এই পৃথিৱীখনত মানুহ সুতৰ কিন্তু অন্ত নাইকিয়া। মানৱী জনম দিয়া অতুৱাই মানুহৰ জন্ম লৈ তোমালোকে মানুহৰ কৰম কৰা। কবিয়ে কৈছে মানৱী জনম দিয়া অতুৱাই মানৱী কৰম ফুটে। মানুহে মানুহৰ কাম কৰা, মানুহৰ কৰ্ম কৰি তোমাৰ জীৱনটো উটুৱাই দিয়া। এই জনমটো তুমি মানুহৰ কৰ্ম কৰি, অমানুহৰ কামটো বহুত কৰিছে। মানুহে মানুহক হত্যা কৰিছে, হিংসা কৰে। এইবিলাক মানুহৰ কাম নহয়। হিংস্ৰ জীৱ জন্তুহে হিংসা কৰে, কিন্তু আমাৰ মানুহেও হিংসা কৰে। আৰু মানুহে মানুহকতো মাৰিয়ে পেলাই। অলপতে দেখিলাই তোমালোকে টিভিত দেখুৱাই আছে যে এনেকুৱা দৈনন্দিন ঘটনা ঘটিয়ে থাকে। কিছুমান মানুহে অমানুহৰ কাম কৰা ঘটনা অসংখ্য। জীৱ জন্তু মাৰিবলৈতো কোনো কুণ্ঠাবোধেই নকৰে। মানুহে মানুহক মাৰিবলৈ এতিয়া কুণ্ঠাবোধ নকৰে। এনেকুৱা বহুতো হৈয়ে থাকে। যে এইবিলাক সেইকাৰণে কৈছে যে অমানুহৰ কাম নকৰিবা, মানৱী জনম দিয়া অতুৱাই মানৱী কৰম ফুটে। মানুহ জনম লৈ মানুহৰ কৰ্ম কৰিবলৈ কৈছে। যে মানুহৰ মৰম বুজিবা, মানুহে ধৰম যে মৰমতে। মানুহে মানুহৰ মৰম বুজিবা, মানুহক মৰম কৰিবলৈ শিকিবা, ধৰম যে মৰমতে। মৰমেই যে আমাৰ ধৰ্ম, এইটো তোমালোকে বুজি উঠা। মানুহেই লগ, মানুহেই সং, মানুহেই পৰাৎপৰ।
এই পৃথিৱীত মানুহটো অকলে থাকিব নোৱাৰে মানুহেই লগ মানুহেই আমাৰ লগ মানুহেই সংগ মানুহেই আমাৰ সংগ আমি মানুহৰ সংগতহে থাকিব পাৰোঁ মানুহেই পৰাৎপৰ গোটেই মানুহৰ লগতেই আমাৰ উঠা বহা গোটেই কামবিলাক মানুহৰ লগতে যে মানুহে অকলে কেতিয়াও জীৱন ধাৰণ কৰিব নোৱাৰে মানুহে সমাজ পাতি জীৱন ধাৰণ কৰে মানুহে মানুহৰ লগতহে সংগ কৰে গতিকে মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ এই যে পৃথিৱীৰ স্বৰ্গটো অধিক যদি আমি মানুহে লগ হৈ মানুহে আমাৰ মানুহৰ সংগ হৈ আমি কৰোঁ বুলি ভাবোঁ কি হ'ব পাৰে এই যে পৃথিৱীৰ স্বৰ্গটো অধিক এই পৃথিৱীখন স্বৰ্গতকৈও অধিক স্বৰ্গত সুখ থাকে বুলি ভাবা হয় যে স্বৰ্গতকৈও অধিক সুখ মানুহে লাভ কৰিব পাৰিব যে এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাতি ঘৰ যে মানুহৰ নিজৰ ঘৰ থকা নিজৰ এই ঘৰ থকা পৃথিৱীখন মানুহে স্বৰ্গতকৈও অধিক সুখদায়ক কৰি তুলিব পাৰিব যদি সকলো মানুহ মিলি থাকে লগ হৈ থাকে একে সংগত থাকে তেতিয়াহ'লে ভাল চিন্তা কৰে তেতিয়াহ'লে মানুহে এই পৃথিৱীতে স্বৰ্গতকৈও অধিক সুখ লাভ কৰিব পাৰিব যে এই কথাখিনিহে কৈছিল যে মানুহৰ জয়গান গাইছে যে মানুহে ভাল কাম কৰোঁ বুলিলে অধিক কৰিবৰ থল আছে সেইবুলি কবিয়ে কবিতাটোৰ মাজেৰে মানুহৰ জয়গান গাই মানুহৰ কৰ্ম কৰিবলৈ তেওঁ জ্ঞান দিব বিচাৰিছে যে মানুহেই দেৱ মানুহেই সেই মানুহ বিনে নাই কি মানুহেই দেৱতা আমি মানুহৰ বাহিৰে আৰু বাকীবিলাকতো দেৱতাক আমি লগ পাওঁ জানো নাপাওঁ নহয় যে কোনোবা মহাদেৱ আছে কৃষ্ণ আছে কোনোবাই দেখিছা জানো নাই দেখা গতিকে মানুহেই দেৱতা আমাৰ কাৰণে মানুহেই দেৱ মানুহেই শিৱ মানুহকে আমি সেৱা কৰিব লাগে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম যে মানুহেই শিৱ মানুহ বিনে নাই কি মানুহৰ বিনে কোনো নাই আৰু কৰা পূজা পাদ্য অঘ্যলৈ জয় জয় মানৱ দেৱ যে কৰা পূজা পাদ্য অঘ্যলৈ দেৱ দেৱতাক আমি দেখা নাই পোৱা তেওঁলোকক সেৱা সৎকাৰ কৰি হয় মানিব লাগে কিবা এটা শক্তি আছে সৃষ্টিকৰ্তা কিবা শক্তি এটা আছে বুলি আমি মানিব লাগে এই কাৰণে তেতিয়াহে আমাৰ মনত ভয় থাকিব কাৰোলৈ ভয় নহ'লে আমি কি হ'ম অহংকাৰী হ'ম সেই অহংকাৰী নহ'বৰ কাৰণে আমাৰ হৃদয়ত ভয় জাগিবৰ কাৰণে এজন সৃষ্টিকৰ্তা আছে বুলি বা কোনোবা এজন ব্যক্তি আমাৰ ওপৰত আছে বুলি আমি যি আমাক চাই থাকে সদায় তেনেকুৱা এজন কিবা দেৱতা আছে বুলি আমি বা কিবা এটা বস্তু আছে বুলি শক্তি এটা আছে বুলি আমি মানিব লাগে কিন্তু আমি কাক পাই থাকোঁ সততে আমি মানুহক পাই থাকোঁ মানুহৰ সমাজত আমি বসবাস কৰোঁ গতিকে মানুহক ভাল পাব লাগে মানুহক কৈছে মানুহেই দেৱ মানুহক সেই দেৱতাৰ তুল্য জ্ঞান কৰিব লাগে মানুহেই সেই মানুহক সেৱা কৰিব লাগে আৰু মানুহ বিনে নাই কি মানুহ বিনে আৰু এই পৃথিৱীত একোৱেই শ্ৰেষ্ঠ নাই মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম কৰা পূজা পাদ্য অঘ্যলৈ জয় জয় মানৱ দেৱ যে পূজা পাদ্য অঘ্যলৈ যি লোৱা মানুহৰ পূজা কৰা মানে মানুহক সেৱা শুশ্ৰূষা সেৱা কৰি থকাটো পূজা নহয় মানুহৰ ভাল চিন্তা কৰা মানুহৰ কাৰণে ভাল কাম কৰা মানুহৰ অহিত নিচিন্তিবা মানুহক হিংসা নকৰিবা মানুহক মাৰপিট নকৰিবা মানুহৰ অন্যায় নকৰিবা যে মানুহ হিচাপে মানুহৰ যি কৰ্ম সেই কৰ্ম তুমি কৰা তেতিয়াই কি হ'ব মানৱ সেৱা কৰা হ'ব এই কবিতাটো এটা সুন্দৰ কবিতা যে তেখেতৰ এটা চন্দ্ৰকুমাৰ আগৰৱালাৰ এটা সুন্দৰ মানৱতাৰ জয় গান গোৱা কবিতা কালজয়ী কবিতা যে চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1867 চনত তেখেতৰ মৃত্যু হৈছে 1938 চনত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম কবি তেওঁ ত্ৰিমূৰ্তি বুলি কওঁতে তিনিজন আছিলে কোন হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় যে ৰোমান্টিক যুগৰ এজন শ্ৰেষ্ঠ কবি তেখেতৰ কবিতা পুথি প্ৰতিমা 1914 চনত প্ৰকাশ পাইছিল প্ৰতিমাখন মই ক'লো নহয় সৰু পুথি কিন্তু প্ৰতিমাখন সৰু হ'লেও ই নিভাজ সোণৰ এই কবিতাটো প্ৰতিমাৰ পৰা উদ্ধৃত প্ৰতিমা গ্ৰন্থপুথিখনৰ পৰা লৈছে আৰু বিন বৰাগী তেখেতৰ আন এখন কবিতা পুথি তেখেতে সম্পাদনা কৰা কাকত আলোচনী হ'ল জোনাকী সাতদিনীয়া অসমীয়া ইত্যাদি যে আমি পাঠটোত এতিয়া পাঠবোধত দিছে যে উদাৰ মানৱতাৰ
বাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম স্নেহৰ জৰিয়তে যে এই মৰ্মতেই স্বৰ্গ সুখ লাভ কৰিব পাৰি, এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এটি বিশেষত্ব। সাংগীতিক লয় সংগীতৰ নিচিনা। মানুহে সেই মানৱ পিনে নাই কেও কৰা কৰা পূজা পাদ্য অঘ্যলৈ জয় জয় মানৱ দেৱ, যে সাংগীতিক এটা লয় আছে। আৰু আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়, মানে শেষৰ আখৰবিলাকৰ মিল আছে, ছন্দৰ মিল আছে, এটা সাংগীতিক লয় কবিতাটোত আছে। ইও এটা তাৰ বিশেষত্ব। কবিতাটো মুখস্থ কৰিবলৈ সেইকাৰণে ভাল। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য, যে মানুহেই সকলোতকৈ শ্ৰেষ্ঠ। আৰু সকলো জন্ম তাৰমানে জীৱকুলত জন্ম ল'লে, এটা শাস্ত্ৰবিলাকে কয় যে ৩৩ কোটি যোনি অতিবাহিত কৰিহে মানৱ জন্ম লয়। মানৱেই শ্ৰেষ্ঠ জন্ম। আৰু মানৱ শ্ৰেষ্ঠ হৈ আমি মানুহে কি কৰিব লাগে, মানুহৰ কাম কৰিব লাগে, তেতিয়াহে আমি সফল হ'ম। যদি আমি মানুহে হিংসা হত্যা এইবিলাক অন্যায় অনীতি এইবিলাক যদি কৰি থাকোঁ, তেতিয়াহ'লে মানৱ জীৱন কি নহ'ব, সাৰ্থক নহ'ব। সেইকাৰণে কবিয়ে মানুহক মানুহৰ কৰ্ম কৰি তেওঁৰ জীৱন সাৰ্থক কৰি তুলিবলৈ কৈছে। এতিয়া ইয়াত শব্দ অৰ্থবিলাক দিয়া আছে, তোমালোকে চাই ল'বা। মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? যে মানুহেই পৰাৎপৰ, তাৰমানে এজনে আনজনৰ পৰিপূৰক। মানুহটো অকলে থাকিব নোৱাৰে, এজনে আনজনৰ সহায়তহে জীৱন যাপন কৰিব পাৰে। প্ৰশ্ন উত্তৰ আমি পিছত আলোচনা কৰিম। গতিকে আজি এইখিনিলৈকে তোমালোকক পঢ়ালোঁ। প্ৰশ্ন উত্তৰবিলাক যদি লাগে মই PDF তোমালোকক দি দিম। যে মানুহ মায়াপী জীৱ, মানুহক মায়াপী জীৱ বুলি কবিয়ে কৈছে। পদ্য অঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ এটা চমুকে তোমালোকে লিখিব লাগিব। আৰু কবিতাটোৰ মূল কথাখিনি লিখিব লাগিব। আশা কৰোঁ কবিতাটো বুজি পাইছা। বুজি পালে তোমালোকে প্ৰশ্ন উত্তৰ সহজে কৰিব পাৰিবা। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজায়? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কয়। যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কয়। প্ৰতিমাৰ খনিকৰ কোন? ইয়াত প্ৰশ্ন হয়। চন্দ্ৰকুমাৰ আগৰৱালা। যে মানৱ বন্দনা কবিতাটোত কাৰ জয়গান গাইছে? মানৱৰ জয়গান গাইছে মানৱ বন্দনা কবিতাটো। ঠিক আছে। কবিতাটো যদি মোৰ ভাল লাগিছে, তোমালোকে বুজি যদি পাইছা, তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। থেংক ইউ।